Hello friends, welcome to my channel. আজি মই বনাবলৈ গৈ আছো এক ভুৰ্জি স্যান্ডউইচ। এক ভুৰ্জি স্যান্ডউইচটো খাবলৈ খুবেই ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব নাপাহৰিব। গতিকে আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো। এক ভুৰ্জি স্যান্ডউইচ বনাবলৈ মই ইয়াত লৈছো 7খন ব্ৰেড, কণী 3টা, সোৱাদ অনুসৰি নিমখ, বেসন লৈছো ডাঙৰ চামুচেৰে 3 চামুচ আৰু ইয়াত লৈছো গ্ৰীণ চাটনি বনাবলৈ পদিনা অলপমান, ধনিয়া অলপমান, সৰু পিয়াজ এটা আৰু আদা 1 ইঞ্চি আৰু নহৰু 4 কোহা আৰু ইয়াত লৈছো মিডিয়াম সাইজৰ পিয়াজ কুটি লৈছো আৰু লৈছো বিলাহী এখিনিও কুটি লৈছো আৰু কুটি লোৱা নৰসিংহৰ পাত। বিলাহী ইয়াত মই মিডিয়াম সাইজৰ দুটা লৈছো। প্ৰথমে মই এইখিনি মিক্সিত পেষ্ট কৰি লম। এইখিনি মই মিক্সিত পেষ্ট কৰি ললো। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি ভালদৰে মিক্স কৰি দিম। এতিয়া মই এক ভুৰ্জিখিনি বনাই লম। আৰু এইফালে গেছত এটা কেৰাহী দিছো। ইয়াত 3 চামুচ তেল দিম। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি ভালকৈ গৰম হৈ গ'ল। এতিয়া ইয়াত কুটি লোৱা পিয়াজখিনি দি 1 মিনিটমান ভাজি লম। পিয়াজখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত কুটি লোৱা বিলাহীখিনি দি ভালকৈ ভাজি লম। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াত কণী 3টা দি আকৌ এবাৰ 2 মিনিটমান লো ফ্লেমত ভাজি লম। ইয়াত সোৱাদ অনুসৰি নিমখ দি মিক্স কৰি দিম। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া বেলেগ এখন প্লেটত লৈ ল'ম। এতিয়া মই বেসনখিনিৰ এটা পাতল ঘোল বনাই ল'ম। ইয়াত মই কুটি থোৱা পিয়াজ অলপ দিম, কুটি থোৱা নৰসিংহখিনি দিম, সোৱাদ অনুসৰি নিমখ দিম আৰু অলপ পানী দি এইখিনি ভালদৰে মিক্স কৰি দিম। এয়া মোৰ বেসনৰ পাতল ঘোলখিনি তৈয়াৰ হৈ গ'ল। এতিয়া ইয়াত অকমান জিৰাৰ গুড়ি দিম আৰু ভালকৈ মিক্স কৰি দিম। এতিয়া মই ব্ৰেড এখন লৈ ইয়াৰ ওপৰত গ্ৰীণ চাটনি অকমান লগাই দিম। ইয়াত এক ভুৰ্জিখিনি দি দিম। আৰু আন এখন ব্ৰেডত টমেটো সস লগাম।
আৰু এইখন ব্ৰেডৰ ওপৰত দি প্ৰেছ কৰি দিম। এনেদৰে মই বাকীখন বনাই ল'ম। এইখিনি মই ৰেডি কৰি ল'লো। এতিয়া মাজেৰে কাটি ল'ম। এনেকৈ মই বাকী দুখনো কাটি বেচনৰ ঘোলখিনিত দি তেলত ফ্ৰাই কৰি ল'ম। চেণ্ডউইচখিনি বনাবলৈ মই গেছত এটা কেৰাহী দিছোঁ। ইয়াত আধা কাপ তেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া এনেদৰে বেচনৰ ঘোলত দি তেলত দি দিম। গোল্ডেন ব্ৰাউন হ'লে উলুটাই দিম। এইখন মোৰ হৈ গ'ল। এতিয়া প্লেট এখনত লৈ ল'ম। এনেকৈ মই বেচনৰ ঘোলত দি গোটেইখন বনাই ল'ম। এয়া চাওক, মোৰ এক ভুৰ্জি চেণ্ডউইচ কেইখন খাবৰ বাবে ৰেডি হৈ গ'ল। ইয়াত মই পেষ্ট কৰি থোৱা গ্ৰীণ চাটনি লৈছোঁ আৰু টমেটো চচ লৈছোঁ। চেণ্ডউইচ কেইখন দেখিবলৈ খুবেই ধুনীয়া হৈছে, খাবলৈ খুবেই ভাল লাগে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই। বাই বাই ফ্ৰেণ্ডছ।